নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনাক দেখুৱাবলৈ গৈছোঁ হৰিদ্বাৰ। এয়া হৰিদ্বাৰ ৰেলৱে ষ্টেচন। এয়া আপোনাৰ হৰিদ্বাৰ ৰেলৱে ষ্টেচন, এখন মেইন গেট। এইটো গোটেই ডাঙৰ কম্পাৰ্টমেণ্ট এটা হৰিদ্বাৰ ৰেলৱে ষ্টেচনৰ। এয়া চাওক, মানুহ অহা যোৱা কৰিয়ে আছে। এয়া আপোনাৰ ধুনীয়া এটা পৰিৱেশ। এয়া আপোনাৰ আমাৰ ভোলে বাবা। ভোলে বাবাৰ লগত অলপ উঠি আছে। এই ওচৰৰ যে মানুহজন বহি আছে, তেওঁ কিবা কিবি বকি আছে, কিবা খাই লৈছে নেকি, কি বকি আছে তাৰমানে, কি ক'ম আৰু। এয়া মানুহ চানুহ চব ফুৰি আছে চব ষ্টেচনত। চ' গাইজ, এয়া আপোনাৰ ভোলে বাবা আৰু এটা মূৰ্তি আপোনাৰ ঠিক লগতে, আৰু সেইটো আমাৰ ভোলে বাবাৰ মূৰ্তিৰ লগতে দুটা একেলগে আছে ৰেলৱে ষ্টেচনৰ ভিতৰতে। এয়া মানুহজনৰ ওচৰত বহিয়ে থাকে, এনি টাইম আমাৰ বাবাবিলাক বহিয়ে থাকে। কি ধুনীয়া পৰিৱেশ। চ' গাইজ, পিছদিনাখন মই ৰাতিপুৱা গা চা ধুই উঠি মই আপোনাৰ গংগা নদীৰ পাৰত গৈছিলোঁ। এয়া আপোনাৰ গংগা নদীৰ পাৰৰ দৃশ্য। বহুত পানী গাইজ, বহুত পানী, একেবাৰে ওপৰৰ পৰা বহুত পানী আহিছে আপোনাৰ। এয়া চাওক, লোকেল মানুহবিলাক কেনেকৈ সাঁতুৰি আছে। কিমান ভয়ংকৰ দৃশ্য, কিমান ৰিক্স লৈ ইয়াতে সাঁতোৰে। তাৰমানে লোকেল ল'ৰা হয় ইয়াৰে, কি ক'ম আৰু। তেওঁলোকে এনেকুৱা কৰিব নালাগে। এয়া চাওক, আপোনাৰ ব্ৰিজৰ পৰা জাপ মাৰি দিব এতিয়া। চাওক, ব্ৰিজৰ পৰা জাপ মাৰিব ওলাইছে এতিয়া। এয়া ৰখি আছে, জাপ মাৰিব এটা এটা কৰি। এয়া চাওক, কি ক'ম আৰু। ইমান ধাৰ, ইমান সোঁত, তথাপিও তেওঁলোকে কিয় যে এনেকুৱা কৰে নহয়। তেওঁ লোকেল ল'ৰা হয়, কিন্তু তেওঁলোকে জানে চবখিনি ট্ৰেইনিং চেইনিং আছে, কিনাৰত আহি যায়, কিন্তু এনেকুৱা কৰিব নালাগে দিয়কচোন। আপোনালোকে কি কয় গাইজ ইয়াৰ বিষয়ে, কি ক'ম আৰু। চাওক, এটা এটাকৈ জাপ মাৰি আছে। এয়া চাওক, কিমান ভয়াৱহ। কিবা এটা হ'লে তাৰমানে কি হ'ব, সেয়ে আৰু ভাল নালাগে আৰু এনেকুৱা। চ' গাইজ, এয়া চাওক আপোনাৰ কেনেকৈ একদম আপোনাৰ এই চাওক, ইমান ধাৰত কেনেকৈ আছে। একদম খেলা পাইছে তাৰমানে, কি ক'ম আৰু। মাৰিৰ লগত খেলিব নালাগে এনেকৈ। চাওক আপুনি কেনেকৈ চিকলি ধৰি আছে। কিবা এটা হৈ গ'লে কোনে ৰিক্স ল'ব এতিয়া। আৰু কোনো প্ৰশাসনো নাই, একদম পুলিচ চুলিচ একো নকৰে কোনো। সেনেকৈ সাঁতুৰি থাকে, সেনেকৈ পানীত গা ধুই থাকে। এনেকৈ একশ্যন চাব। চ' যিয়ে হওক, মই গংগা নদীৰ পৰা পাৰৰ পৰা আপোনাক গংগা পানী লৈ ল'লোঁ ঘৰৰ কাৰণে। ভিডিঅ'টো চাই থাকক। চ' গাইজ, এয়া আপোনাৰ গংগা নদীৰ সন্ধিয়াৰ দৃশ্য হৰিদ্বাৰৰ। কি মানুহ, এইটো আপোনাৰ মানুহ হ'বই, যিহেতু শাওণ মাহ। এতিয়া বহুত জেগাৰ পৰা মানুহ আহে। ইয়াৰ গংগা নদীৰ পাৰৰ পানী লৈ যায় গংগাৰ পৰা। বাকী আপোনাৰ য'ৰ পৰা আহে তাতে শিৱলিংগৰ পানী ধৰে, গংগা নদী পানী। বঢ়িয়া লাগে আৰু, ধুনীয়া একদম দৃশ্য আৰু, কি ধুনীয়া লাগে চাওক। চ' গাইজ, ৰাতি গংগা নদীখন চাওক, কিমান ধুনীয়া লাগে চাওক। লাইটৰ পৰা ৰং বিৰংগী হৈ থাকে, ৰং বিৰংগী হৈ পৰে। কি ধুনীয়া। আহি পেলাই আপোনাৰ সেইটো চাইডে আপোনাৰ গোটেই হোটেল, আপোনাৰ লজ, হোটেলৰ কম দামতে পাই যাব আপোনালোকে। নিশ্চয় আহিব ইয়াতে, বহুত ধুনীয়া লাগে ৰাতিৰ দৃশ্য। দিনতো ভাল লাগে, ৰাতি আৰু বহুত ভাল লাগে। চ' গাইজ, এয়া গংগা নদীৰ ধাৰ চাওক, কি ধাৰ। একদম বহুত পানী ওপৰৰ পৰা আহি আছে। এয়া চাওক, ৰাতিৰ দৃশ্য কি ধুনীয়া লাগে চাওক। এইয়া চাওক আপোনাৰ কি ৰং বিৰংগী লাইট জ্বলি আছে। সেইফালে এখন ব্ৰিজ, মই ব্ৰিজৰ পৰা ভিডিঅ' কৰি আছোঁ আপোনালোকক, ধুনীয়াকৈ দেখুৱাব একপাক ঘূৰাই কেমেৰাটো। এয়া চাওক, সেইফালে আপোনাৰ গোটেই হোটেল, দোকান, হোটেল, খোৱা হোটেল, থকা হোটেল চবখিনি আছে। বাকী সেইফালে আছে আৰু আপোনাৰ বাকী। এয়া আপোনাৰ চাওক ব্ৰিজখন, এইফালে চাওক চব হোটেল। ইফালে বহুত ধুনীয়া লাগে আৰু, আপোনালোকে একবাৰ নিশ্চয় আহিব হৰিদ্বাৰ। বহুত ধুনীয়া জেগা, বহুত ভাল লাগে আৰু। গাইজ, এয়া চাওক মানুহ চাওক, কিমান মানুহ। শাওণ মাহ নহয়, বহুত মানুহ আপোনাৰ হৰিদ্বাৰত। আৰু আপোনালোকে যদি হৰিদ্বাৰ বা ঋষিকেশ ঘূৰা প্লেনিং কৰে কেতিয়াবা, আপোনাৰ শাওণ মাহত আহিব। বহুত মানুহ সমাগম পাব ইয়াতে, বহুত ভাল লাগিব আপোনালোকে আহি। এয়া আপোনাৰ ডুবকি মাৰি আছে, যিহেতু গংগা ডুবকি মাৰিলে পাপ কাটা যায় বুলি কয় বাৰু। চাওক কি মানুহ, আপোনাৰ শাওণ মাহত আহিলে বহুত মানুহৰ সমাগম দেখা পাব। এই আৰু চাই থাকক ভিডিঅ'টো। চ' গাইজ, এয়া আপোনাৰ মই শ্ৰী গংগা সভা ঘাটত আছোঁ। ইয়াতে ধুনীয়া লাগে আহি। ইয়াতেও আপোনাৰ ইয়াতে পূজা পাতল ধুনীয়া আপোনাৰ চিলাকৰণো হয়। আমাৰ হিন্দু ধৰ্মৰ যিখিনি পূজা পাতল হয় ইয়াতে কৰে বহুতখিনি মানুহে, বহুতে মানুহে।
ধুনীয়াকৈ আপোনাৰ বহুত কিবা কিবি আঁকি ৰাখিছে। আমাৰ সমুদ্ৰ মন্থনৰ ইয়াত ধুনীয়া আঁকি ৰাখিছে। মানুহে ইয়াতো ধুনীয়া, বহুত মানুহ ইয়াতে, বহুত ভাল লাগে আহি পেলাই। আপোনালোকৰ নিশ্চয় আহিব ইয়াতে, ভাল লাগিব আৰু আপোনালোকৰো ভাল লাগিব। বাকী ভিডিঅ'টো চাই থাকক, ধুনীয়া লাগে আৰু আহি পেলাই। বাকী গাইজ, এই বাবাজনে ধুনীয়াকৈ ড্ৰাম চেট বজাই আমাৰ বাহুলী বাবা চনত ধুনীয়াকৈ বজাই আছিল। মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। বাকী মই হৰিণৰ আপোনালোকক যিখিনি পাৰিলোঁ দেখুৱালোঁ। কিবা থাকিলে মই যদি কিবা ভুল বান্ধি হৈছে মোক ক্ষমা কৰি দিব। বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মোক ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। বাকী থেংকছ ফৰ ৱাচিং। জয় আই অসম, ভাৰত মাতা কি জয়, হৰ হৰ মহাদেৱ।